পঞ্চায়ত নিৰ্বাচনত শিক্ষিত যুৱক যুৱতীৰ সক্ৰিয় আগমন হয়। এইবাৰৰ অসমৰ পঞ্চায়ত নিৰ্বাচনত বহু উচ্চ শিক্ষিত যুৱক যুৱতীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। পঞ্চায়ত নিৰ্বাচনত শিক্ষিত যুৱক যুৱতীৰ আগমনৰ ৰাজনীতিৰ জগতত শুভ লক্ষণ বুলি ৰাজ্যৰ সচেতন মহলে দাবী কৰিছে। অসমৰ আন ঠাইৰ দৰে হোজাই জিলাৰ লংকাৰ 58 নম্বৰ বৰদলং গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে লক্ষণ চন্দ্ৰ পালে। সুদীৰ্ঘ 15 বছৰ কাল শিক্ষকতা কৰা লক্ষণ চন্দ্ৰ পালৰ এতিয়া সক্ৰিয় ৰাজনীতিত আগমনক লৈ স্থানীয় ৰাইজ যথেষ্ট উৎফুল্লিত হোৱাৰ লগতে বৰদলং পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডৰ আন্তঃগাঁথনি উন্নয়ন, স্বাস্থ্য সেৱা, শিক্ষাৰ উন্নতিৰ লগতে চৰকাৰী আঁচনিসমূহৰ উচিত ব্যৱহাৰ কৰিব পৰা দক্ষতাশীল শিক্ষক লক্ষণ চন্দ্ৰ পালক অটোৰিক্সাৰ চিহ্নত ভোট দিবলৈ অনুৰোধ জনাইছে। আছিকুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কি জনাব বিচাৰিব, যিহেতু আপুনি 78 নং বৰদলং গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নং ৱাৰ্ডত ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচনত খেলিবলৈ আপুনি অংশগ্ৰহণ কৰিছে। ধন্যবাদ। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ এই গাঁৱত বিভিন্ন সমস্যা জৰ্জৰিত হৈ আছে, দুৰ্নীতি মুক্ত কৰিবৰ কাৰণে আমি ইয়াত এইবাৰ আমি ৱাৰ্ডৰ সদস্য হিচাপে নিয়োজিত হৈছোঁ আৰু তেওঁলোকৰ সহায় আৰু সহযোগৰ আৰু কামনা কৰি তেওঁলোকৰ মনৰ উদ্দেশ্যবিলাক সফল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ যিবিলাক সিহঁতৰ সৰু সুৰা সমস্যা আজিৰ বিগত বছৰৰ পৰা চলি আছে, সেইখিনিৰ পৰা মুক্ত কৰিবৰ কাৰণে আমাক ইয়াৰ ৰাইজে মোক আদৰি লৈছে আৰু মই তেওঁলোকৰ মনৰ আশা আকাংক্ষা